ফেমাছ আছামৰ বিশেষ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ লগত আছে, আপোনালোকে প্ৰায় চিনি পাইছেই, এবাৰ দুবাৰ নহয় তিনিবাৰকৈ। প্ৰথমবাৰ যোৰহাটলৈ খোজকাঢ়ি গৈছিল আৰু দৌৰ মাৰি গৈছিল। ছেকেণ্ড বাৰ আৰু থাৰ্ড বাৰ দৌৰি গৈছিল বিতুপন গগৈ। নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ ফেমাছ আছাম ইউটিউব চেনেললৈ। দুবাৰ গ'লা জুবিন দাৰ ওচৰলৈ, সমাধি ক্ষেত্ৰলৈ। প্ৰথমবাৰ বাৰু ন্যায় বিচাৰি গ'লা আৰু জুবিন দাৰ ওচৰলৈ গ'লা সমাধি ক্ষেত্ৰলৈ। এই ছেকেণ্ড বাৰ কিয় গ'লা মানে তালৈকে? এইটো প্ৰথমতে ন্যায় বিচাৰি যিটো মানে ন্যায় যিটো প্ৰক্ৰিয়া আছিলে একেবাৰে হেমহেমীয়া আছিলে। তো আমি সেইটো কাৰণে ভাবিলোঁ নাই আমি লাগিবই লাগিব, নহ'লে জুবিন দাই যে ন্যায় পাব এইটো সম্ভাৱনা নেদেখিলোঁ। তো দ্বিতীয়বাৰ গ'লোঁ। দ্বিতীয়বাৰ যোৱাৰ পিছত বহুতে সঁহাৰি পালোঁ বহুতৰ পৰা। তাৰপিছত এনেকৈ বহুতে গ'ল, ন্যায় সম্পৰ্কে গৈছিলে জুবিন ক্ষেত্ৰলৈকে। তাৰপিছত কি হ'ল, আকৌ বহুতে পাহৰিলেগৈ। ইয়াত সম্পূৰ্ণ ৰাজনীতি জড়িত হৈ আছে। তো সেইখিনি কথা মই যিখিনি কথা কৈ আছোঁ সেইখিনিয়ে কথা, কাৰণ বহুত ডাঙৰ এটা ষড়যন্ত্ৰ হয়। কাৰণ ইয়াত বহুত 5-6 বছৰ প্লেনিং হয়। তাৰপিছত ইয়াত বহুত ডাঙৰ ডাঙৰ মানুহ জড়িত হৈ আছে। ঘপককৈ মানুহ এটা মানে কি হ'ল, সেইটো মানে গৈ নি পিনে যে মাৰি দিছে এইটো নহয়, মানে বহুত প্লেনিং হয়। সেইটো আমি মানে কি হ'ল আৰু যুঁজিব লাগিব। সেইটো কাৰণে আকৌ তৃতীয়বাৰ আমি যাবলৈ প্ৰস্তুত হ'লোঁ। নহ'লে তৃতীয়বাৰ গৈ পিনে এতিয়া মানুহে কিন্তু পাহৰা নাই, জুবিন দাক পাহৰা নাই, কিন্তু জুবিন দাৰ ন্যায়ৰ কাৰণে যে যুঁজিব লাগে এইটো কিন্তু পাহৰিছে। তো সেইটো কাৰণে আমি তৃতীয়বাৰ যাবলগীয়া হ'ল। তাৰপিছত ভৱিষ্যতে গৈ থাকিম, মানে তালৈ বুলি নহয় আমি খোজ কঢ়া দৌৰ মাৰা এইটো নহয়, ন্যায় বিচাৰি মানে যি কৰিব লাগে, যেনেকুৱা ধৰণৰ প্ৰতিবাদ কৰিব লাগে আমি কৰি থাকিম, সেইটো কথা। হয়, জুবিন দাৰ যেতিয়া মৃত্যু হৈছিলে খুব বেছি এমাহ 45 দিন মানলৈকে মানে জুবিন দাৰ ট্ৰেণ্ডিঙত আছিল। এতিয়া দেখিছোঁ আমি লাহে লাহে কমি আহিছে আৰু সকলোৱে মাত মাতিব লাগে। জুবিন দাৰ ন্যায় পোৱাটো বহুত দেৰি হৈছে। হয়তো ইলেকশ্যনৰ আগতে ঘপককৈ ন্যায় দি দিব পাৰে, তেনেধৰণে কৰিলে নহ'ব। মানে আমি যেনেধৰণে বিচাৰিছোঁ তেনেধৰণে ন্যায় লাগে। তুমি প্ৰথমবাৰ যাওঁতে 11 দিন লাগিছিলে নহয় জানো? প্ৰথমবাৰ দৌৰ মাৰিছিলোঁ যোৰহাটলৈকে। তাৰ দ্বিতীয়বাৰ আমি খোজ কাঢ়িছিলোঁ জুবিন ক্ষেত্ৰলৈকে। তেতিয়া 11 দিন লাগিছিলে। তাৰপিছত এইবাৰ আকৌ 8 দিন লাগিছিলে। এইবাৰ দৌৰ মাৰি গ'লোঁ। এইবাৰ দৌৰি গ'ল মানে 3 দিন কমিলে আৰু 8 দিন লাগিলে। তাত তেওঁলোকৰ তাত যিসমূহ আছিলে জুবিন দা অনুৰাগী, তেওঁলোকৰ মনোভাৱ কেনেকুৱা, তোমাক ব্যৱহাৰ মানে কি হ'ল, জুবিন দা আমি পাইছিলোঁগৈ সেইদিনাখন 8 দিনৰ দিনাখন ৰাতি প্ৰায় 12টা বাজিলেগৈ। আমি সেইদিনাখন টাৰ্গেট লৈছিলোঁ যে 8 দিনৰ দিনাখন পামগৈ। তো সেইখন 12টা বজাত ৰাতি পালোগৈ। তাৰপিছত 12টা বজাতো কিন্তু সেই জুবিন ক্ষেত্ৰলৈকে মানুহ আহি থাকে। তাৰপিছত মানে গোটেই ৰাতিটো থাকিলোঁ। তাৰপিছত গোটেই ৰাতিটো মানুহ অহা যোৱাই কৰি আছে। তো সেই জুবিন দাক ভাল পোৱা মানুহ এতিয়াও আছে, কিন্তু ন্যায় সম্পৰ্কে মানে মাত মতা মানুহো কম আছে। কাৰণ যেতিয়া যিটো সময়ত 10 লাখ মানুহ যে জুবিন দাক চাবলৈ গৈছিলে, সেই ধৰণে যদি এতিয়া 1 লাখ মানুহে যদি মাত মাতি থকা হ'লে চাগে ভয় কৰিলেহেঁতেন, ন্যায় দিবৰ কাৰণে চেষ্টা কৰিলেহেঁতেন। বা এতিয়া সেইটো কাৰণে মানে এইটো কথা একেবাৰে আঁতৰি গ'ল ন্যায় সম্পৰ্কে। দুই এজনে লাগি আছে তাকো সেই ট্ৰল কৰিবলৈ। এতিয়া চব যিকেইজন হত্যাকাৰী সিহঁতৰ পক্ষে মাত মতা মানুহ বহুত আছে, কিন্তু মানে ন্যায় সম্পৰ্কে মাত মাতিবলৈ এতিয়া মানুহ নাই। কাৰণ এতিয়া উকিলো আনিছে সেই বাহিৰৰ পৰা, অসমৰ বাহিৰৰ পৰা আনিছে যিকেইজন হত্যাকাৰী সিহঁতৰ পক্ষে। কিন্তু আমাৰ অসমত জুবিন দাৰ ন্যায়ৰ কাৰণে যি লাগিব লাগিছিলে সেইটো ক্ষেত্ৰত কিন্তু মানুহ এতিয়ালৈকে উকিল বা যেনেকুৱা ধৰণৰ শিক্ষিত মানুহৰ এতিয়া মানে কি হ'ল, তেনেকুৱা ধৰণৰ শিক্ষিত অভাৱ দেখিছোঁ মানে। তো সেইটো কাৰণে ভাবোঁ যে ন্যায়টো আমি বহুত কম মানে সম্ভৱ পাম, সেইটো কথা। বাকী এতিয়া ঘৰলৈ আহি কি কামত ব্যস্ত? এতিয়া সেই দেখিছে নহয়, যিখিনি অলপ দুখীয়া দৰিদ্ৰ মানুহ সিহঁতক অলপ সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। তাৰপিছত সামৰ্থ্য অনুযায়ী সেইখন কৰি আছোঁ। তাৰপিছত বাকী চিনেমা ক্ষেত্ৰতো লাগি আছোঁ, লিখা মেলা সেইবোৰ। আৰু বাকী আগন্তুক এতিয়া কি কাম কৰি যাম বুলি ভাবিছা এনে? আগন্তুকতো মোৰ বহুত মানে পৰিকল্পনা আছে, কিন্তু ভবা কথা নহয় সেইটোলৈকে সেইকাৰণে চেষ্টাহে কৰি আছোঁ। আপোনালোকেও ছাপোৰ্ট কৰিব। জুবিন দা অকল মোবাইলত মাতি থাকিলে নহ'ব, হাতে কামে মানুহে আগবাঢ়ি যাব লাগিব। জুবিন দাক সোনকালে ন্যায় দিব লাগে। আৰু বাকী আপোনালোকলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমি আহিলোঁ আজি ফুৰিবলৈ, বিতুপন দা, মই আৰু 5 জন আহিছোঁ। আমি মানে ষ্টাম্প এটা দিছে নহয়, ষ্টাম্পটোত মানে তাৰ একো নাই দিয়ক, তাৰ দুখ পাইছিলে মানে ষ্টাম্প মাৰি থৈছেহি। আৰু এই দুজন প্ৰথম লগ পাইছোঁ, 2জন ককাই ভাই মানে। বাকী খবৰ ঠিকে আছে ন? ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। তাৰপিছত মানে বাহঁত ভিতৰত আছে,
আহিলে মানে চিনাকি কৰি দিম। ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ। বাকী ৰাইজক কিবা ক'বা নেকি? ইনষ্টাগ্ৰামত লোকেল কামাণ্ডো বুলি আছে, চাবা। জোনাকৰ ঠিকনা বিচাৰি বুলি ইউটিউব চেনেলত আছে, ধুনীয়া ধুনীয়া শ্বৰ্ট ফিল্ম বনাই বাৰু। বাকী জুবিন দাই ন্যায় পোৱাৰ ক্ষেত্ৰত কিবা সম্ভাৱনা? এই ন্যায় পোৱাটো মানে বহুত কম সম্ভাৱনা আছে। হয়। যদিহে বোলে আৰু কেইদিনমানৰ পাছত যদি সেই হত্যাকাৰীকেইটা যদি জেলৰ পৰা ওলায়, তো প্ৰথমতে গৈ মানে মই কাটিবলৈ আছে। কাটি পিনে মই মানে কি হ'ল, মই সিহঁতকেইটাক মাৰি পিনে মই তাৰপাছত জেললৈ যাম। আৰু মোক ফাঁচি দিলেও মই নমওঁ, মই কাৰণ মই চিপ লৈ কৰি থাকোঁ মানে, এইটো কি ফাঁচি লোৱাটো ৰছী লগাই ডিঙিত ৰছী লগাই পিনে যে এক্সাৰচাইজ কৰি থাকোঁ মানে, মই নমওঁ সেইটো গম পালোঁ। তো মোক ফাঁচি দিলেও নমওঁ মানে, সেইটো চিধা কথা। বাকী তেওঁৰ যি শক্তি, এই শক্তি প্ৰদৰ্শন কৰি থাকে বিভিন্ন ধৰণৰ, আপোনালোকে ইনষ্টাগ্ৰামত প্ৰায় লোকেল কামাণ্ডো বুলি চাৰ্চ কৰি চালে পাব। বাকী আপোনালোকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। এইফালে আছে ভিনদেউ, ভিনদেউ ঘৰলৈ ফুৰিবলৈ আহিলোঁ। খবৰ ভিনদেউ ভালে আছে? বাইদেউ ক'লৈ গ'লগৈ? মা অকণমান ওলাই আহক এইফালে, লাজে গৈছে কেমেৰাত ওলাবলৈ। খোৱাৰ পিছতে ভিডিঅ'টো বনাইছোঁ, মানে আজৰি হৈছে। কাঁহী বাতি ধুই আছিলে নি ভিতৰত? হা, কাঁহী বাতি ধুই আছিলে। বা মানে কি হ'ল, এই আমাৰ অভিমানী ছোৱালীজনী বুলি আছিলে, তাত অভিনয় কৰিছে, মোৰ শাহু মা হৈছিলে। আৰু এইফালে আছে মা, এই ভিনদেউ ভাগৰ মা আৰু এই বাইদেউ ভাগৰ শাহু মা, হয় নাই? বাকী যাওঁগৈ তেতিয়াহ'লে, আহি ভাল লাগিলে দেই। যাব আকৌ কেতিয়াবা আমাৰ ঘৰলৈ, ভিডিঅ' বন্ধা যাওঁ। অঁ আহি থাকিম বাৰু, যাব আমাৰ সেইফালেও। বহাগত মাতিছে নাচিবলৈ। মই ভাবিছিলোঁ এইখন বোলো দেখাই দিওঁ আপোনালোকক, তাৰপৰা বাইদেৱে কৈছে যে এইখন বোলে ৱাল হ'লে মানেহে ভিডিঅ' কৰি দিব কৈছে। তেতিয়াহ'লে ভিডিঅ'টো এতিয়া নকৰোঁ আৰু নিদিওঁ, এই ফটো চটো আছিলে এইবোৰ থাকক, তেতিয়াই যেতিয়া ৱাল বনাব তেতিয়া দিম। বাকী ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে ধন্যবাদ। নহয় এইখনে মানে এই ভিডিঅ' কৰিবলৈ মনা কৰিছে। ঠিক আছে বাৰু, নকৰোঁ, নেদেখাওঁ আৰু দেই, হ'ব যাওঁ। বাকী ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি আৰু আমাৰ চেনেলটো নতুন তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাপোৰ্ট কৰিব আপোনালোকে। ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম বাৰু। বাকী যাওঁগৈ, বাই বাই।